Hello guys, welcome back to my channel Assamese GKVM. Guys, আজি মই আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ লাগতিয়াল প্ৰশ্ন উত্তৰ লৈ আহিছো। আশা কৰো আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ কৰি চাব। বলক তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো। Question 1, অসমৰ কোনখন চহৰক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। বলক তেন্তে ইয়াৰে উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল যোৰহাট। কুৱেশ্যন নং 2, অসমৰ প্ৰথমখন চিনেমাৰ নাম কি? আপোনালোকে যদি ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। বলক তেন্তে ইয়াৰ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জয়মতী। কুৱেশ্যন নং 3, জয়মতী চিনেমাখন কোনে পৰিচালনা কৰিছিল? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নং 4, অসমৰ কোনটো উৎসৱক শস্য চপোৱা উৎসৱ বুলি জনা যায়? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। বলক তেন্তে আমি ইয়াৰ শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ভোগালী বিহু। কুৱেশ্যন নং 5, বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপ কোনটো? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল উমানন্দ। কুৱেশ্যন নং 6, অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা। কুৱেশ্যন নং 6, অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ বৰ্তমান কোনে প্ৰদান কৰে? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অসম চৰকাৰে। কুৱেশ্যন নং 7, অসমৰ কোনটো অঞ্চল সোণৰ বাবে বিখ্যাত আছিল? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল সোণাই নদী। কুৱেশ্যন নং 8, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1671 চনত। কুৱেশ্যন নং 9, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। শুদ্ধ উত্তৰটো হ'ল ছাৰ ৰবাৰ্ট লিড। কুৱেশ্যন নং 10, অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমা নিৰ্ধাৰণ কৰা প্ৰধান নদীখন কি? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেন্তে প্লিজ কমেন্ট কৰি জনাব। বলক তেন্তে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল লোহিত নদী। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ভিডিঅ'সমূহ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা ধুনীয়া ভিডিঅ' লৈ। ধন্যবাদ।